গুড মৰ্নিং এভৰিৱান। আপোনালোক সকলো ল'ৰা ছোৱালীয়ে SSC জিডিৰ ফিজিকেল বা ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছে। এতিয়ালৈকে ৰিজাল্টৰ কোনো ধৰণৰ আপডেট অহা নাই, কিন্তু আপোনালোকে ইমান দিন অপেক্ষা কৰি আছে যিহেতু ৰিজাল্টটো এইকেইদিনৰ ভিতৰতে আপোনালোকে পাব। আজি কালি পৰহি এইকেইদিন কোনদিনা পাই নাজানো, কিন্তু পাব। তথাপিও এখন নটিচ ভাইৰেল হৈ আছে, মানে এটা ডেট ভাইৰেল হৈ আছে। যোৱাবাৰো তেনেকুৱা হৈছিলে, ৰিজাল্টৰ আগতে ফিজিকেল ডেট ঘোষণা কৰিছিলে, ফিজিকেলৰ বাবে এখন নটিচ ভাইৰেল হৈছিলে আৰু সেই হিচাপতে ফিজিকেল হৈছে। মানে ৰিজাল্ট দিয়াৰ আগতে ফিজিকেলৰ নটিচ ভাইৰেল হৈ গৈছে আৰু ফিজিকেলৰ ডেট আহি গৈছে। ঠিক তেনেদৰে এইবাৰো ফিজিকেলৰ ডেট এটা ওলাই আছে। সেই ফিজিকেলৰ ডেটটো মই আপোনালোকক ঘোষণা কৰি আছোঁ। তথাপিও তাৰে আগতে এটা কথা কৈ দিওঁ, যদিহে আপোনালোকে যিকোনো আপডেট পাব বিচাৰে, ইনফৰমেশ্যন, নটিফিকেশ্যন বা আপোনালোকে যিকোনো চাকৰিৰ এপ্লাই লিংক পাব বিচাৰে, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, টেলিগ্ৰামত গৈ জইন হৈ ল'ব পাৰে। তাতে আপোনালোকে সকলো আপডেট পাব। সকলোৱে আপোনালোকে তাতে গৈ ভিডিঅ'ৰ আগতে নটিফিকেশ্যনবোৰ পাব বা লিংকবোৰ পাই যাব। এতিয়া কথাটো হ'ল কি, 21 জুলাইৰ পৰা ফিজিকেল টেষ্ট হোৱাৰ চান্স আছে। মানে নটিচখনৰ হিচাপত, মানে যিহেতু ডেট এটা ভাইৰেল হৈছে, 21 জুলাইৰ পৰাই যদি ফিজিকেল আৰম্ভ হয় তেতিয়াহ'লে ৰিজাল্টো অতি সোনকালে দিব আৰু ৰিজাল্ট দিয়াৰ কেইদিনমান পিছতে এডমিট কাৰ্ড পাব। যিহেতু এডমিট কাৰ্ডখন ফিজিকেলৰ দুদিনমান আগতে নাহে, 10-15 দিন আগতে আহি যায়। কাৰণ কি, কিছুমান ল'ৰা ছোৱালীৰ বহুত দূৰতো ফিজিকেল পৰে, হয়তো তেওঁলোকে যাব নোৱাৰিব পাৰে, অসুবিধা হ'ব পাৰে। সেইকাৰণে এডমিট কাৰ্ডখন অলপমান আগতীয়াকৈ দিয়ে। এতিয়া যোৱাবাৰৰ নিচিনা যদি ফিজিকেলৰ ডেটটো আগতে ঘোষণা হৈছিল, এইবাৰো হ'ব পাৰে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, যদি ৰেডি হোৱা নাই ফিজিকেলৰ বাবে আপোনালোকে সম্পূৰ্ণ ৰেডি হৈ যাওক। আৰু টাইমো হৈছে, ইমান দিন হ'ল আপোনালোকে টাইমৰ বাবে যিখিনি অপেক্ষা কৰি আছিলে তেওঁলোকক কৈছোঁ, ৰিজাল্ট দিয়াৰো টাইম হৈছে, ফিজিকেলৰো টাইম হৈছে। সেইকাৰণে আপোনালোকে যদি এতিয়ালৈকে ৰানিং কৰা নাই, তেতিয়াহ'লে প্ৰায় আপোনালোকৰ হাতত আৰু এমাহ সময় আছে। এই এমাহত আপোনালোকে 5 কিলোমিটাৰটো কমপ্লিট কৰক আৰু আপোনালোকৰ সপোনৰ চাকৰিটো ল'ব পাৰিব আপোনালোকৰ SSC জিডিৰ। আৰু লিংকটো ডেছক্ৰিপশ্যনত দি আছে, টেলিগ্ৰামত গৈ জইন হৈ ল'ব পাৰে। যিখিনি ল'ৰা ছোৱালী ভিডিঅ'টো চাই আছা, সকলোৱে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লিংকটোত গৈ জইন হৈ ল'ব পাৰে। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।